আপোনাৰ পৰিয়ালটো কেনেকৈ সদায় ঐক্যবদ্ধ হৈ থাকিব। চাওক, এটা পৰিয়াল এডোখৰ মাটিৰ নিচিনা, য'ৰ পৰা আমি এটা গছপুলিৰ দৰে গজো, অৰ্থাৎ আমাক মাটিত পেলোৱা শিপা আৰু উৰিবলৈ সহায় কৰা ডেউকা আমাৰ পৰিয়ালটো। আমাৰ পৰিয়ালতেই আমি লাভ কৰোঁ প্ৰেম, বিশ্বাস আৰু প্ৰথম ব্যৱহাৰিক শিক্ষা। এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত বুজিব পাৰিবাৰিক সম্পৰ্কৰ জটিলতা আৰু সুমধুৰ সম্পৰ্ক কেনেকৈ ব্ৰতি থাকে সদায়। ইয়াতেই সোমাই আছে আমাৰ পৰিচয়। আমি ইয়াতেই পাওঁ সমাজত মূৰ থিয় কৰি থাকিব পৰা শক্তি। ইয়াৰ বাবে আপুনি প্ৰথমে গুৰুত্ব দিব লাগিব পিতৃ-মাতৃ আৰু সন্তানৰ সম্পৰ্কক। চাওক, পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক জীৱনৰ অন্যতম গভীৰ সংযোগ। এনে সম্পৰ্ক আপুনি পৃথিৱীৰ কোনো সম্পৰ্কতেই বিচাৰি নাপাব। এইখিনিতে এটা কথা কওঁ, পিতৃ-মাতৃক কেতিয়াও অৱহেলা নকৰিব। আচলতে পৃথিৱীত পিতৃ-মাতৃৰ বাহিৰে কোনো ভগৱান নাই। আপুনি যদি পিতৃ-মাতৃক ভগৱানৰ চকুৰে চাই, আপুনি কোনো ভগৱানক পূজা কৰিবৰ দৰকাৰেই নাই। পিতৃ-মাতৃ তথা পৰিয়ালৰ সকলো সদস্যৰ পৰাই শিশু এটিৰ বিকাশৰ ভেটি স্থাপন কৰাৰ লগতে প্ৰেম, বিশ্বাস আৰু নিৰাপত্তাৰ বিষয়ে গঢ় দিয়া হয়। পিতৃ-মাতৃ সন্তানৰ সম্পৰ্ক মূল শিলাস্তম্ভ আৰু নিস্বাৰ্থ প্ৰেম মা-দেউতাৰ বাহিৰে আপুনি ক'তো বিচাৰি নাপাব। জীৱনৰ বিভিন্ন পৰ্যায়ত সন্তানক পথ প্ৰদৰ্শন কৰাত সহায় কৰে পিতৃ-মাতৃয়ে। লগতে গুৰুত্বপূৰ্ণ ভূমিকা, জ্ঞান আৰু উৎসাহ প্ৰদান কৰে। কিন্তু ইয়াৰ মূল্য বহুতে মনত নাৰাখে। মা-দেউতাৰ ত্যাগ, কষ্টৰ কথা বুজি নাপায় আজিৰ সমাজৰ প্ৰায়ভাগ সন্তানেই। যিটো জীৱনৰ আটাইতকৈ পাপ কৰ্ম বুলি মই ভাবোঁ। আপুনি যদি পিতৃ-মাতৃক সৎব্যৱহাৰ কৰিব নাজানে, তেতিয়াহ'লে আপুনি ভগৱানক পূজা কৰি একোৱেই লাভ নাই। মন কৰিব যে মুকলি আৰু সৎ যোগাযোগে বিশ্বাস আৰু বুজাবুজিৰ পোষকতা কৰে। সমস্যাসমূহৰ সমাধান আৰু শক্তিশালী আৱেগিক বন্ধনক শ্ৰীবৃদ্ধি কৰাত সহায় কৰে। এইখিনিতে কথা এটা কওঁ যে মা-দেউতাক আমি যেনেকৈ সন্মান কৰিব লাগে, ঠিক তেনেদৰে এজন পিতৃ-মাতৃও সন্তানৰ যত্ন ল'ব লাগিব। যত্ন মানে ভাল শিক্ষা দিব লাগিব, তেতিয়াহে আপুনি সন্তানৰ পৰা ভাল ফলাফল আশা কৰিব। যদি আপুনি এজন পিতৃ-মাতৃ আপোনাৰ সন্তানৰ সৈতে সময় কটাওক, তেওঁলোকৰ জীৱন আৰু কাৰ্যকলাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰক। আপোনাৰ ল'ৰা-ছোৱালীৰ চিন্তা আৰু অনুভৱবোৰ বিচাৰ কৰক। মৰম আৰু সন্মানেৰে স্পষ্ট সীমা স্থাপন কৰক। শিশুসকলক নিয়ম আৰু পৰিণতিৰ গুৰুত্ব বুজিবলৈ সহায় কৰক। ভাই-ভনী আমাৰ প্ৰথম বন্ধু আৰু কেতিয়াবা আমাৰ আটাইতকৈ তীব্ৰ প্ৰতিদ্বন্দ্বী। এই সম্পৰ্কবোৰ কেতিয়াবা জটিলো হ'ব পাৰে, কিন্তু ই আমাৰ চিৰস্থায়ী সংযোগ হ'ব লাগে। আনহাতে পৰিয়ালৰ বয়সস্থ সদস্যৰ সম্পৰ্কই জীৱনৰ মূল্যৱান পাঠ আৰু দৃষ্টিভংগীও প্ৰদান কৰে। প্ৰতিটো পৰিয়ালেই প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেয়া সংঘাতৰ সৈতে মোকাবিলা কৰাই হওক, পৰিৱৰ্তনক নেভিগেট কৰাই হওক বা ক্ষতিৰ সৈতে মোকাবিলা কৰাই হওক। আমি এই প্ৰত্যাহ্বানসমূহ কেনেকৈ চম্ভালিম সেয়া লক্ষণীয়। মতানৈক্য আহিলে মুকলি যোগাযোগ আৰু সহানুভূতিৰ জৰিয়তে সমাধান কৰিব পাৰি। বিবাহ, জন্ম বা স্থানান্তৰৰ দৰে পৰিঘটনাই পৰিয়ালৰ গতিশীলতাক বিঘ্নিত কৰিব পাৰে। পৰিয়ালৰ সকলোৱে একেলগে ইজনে সিজনক সহায় কৰাটোৱেই পাৰিবাৰিক সম্পৰ্ক শক্তিশালী কৰিব পাৰে। পৰিৱৰ্তনক বৃদ্ধিৰ সুযোগ হিচাপে চাওক আৰু পৰিৱৰ্তনৰ জৰিয়তে ইজনে সিজনক সমৰ্থন কৰক। পাৰিবাৰিক বন্ধন হৈছে আমাক মাটিত থিয় কৰা শিপা আৰু ডেউকা, যিয়ে আমাক উৰিবলৈ সহায় কৰে। এই সম্পৰ্কবোৰক প্ৰেম, সন্মান আৰু বুজাবুজিৰে আমি এক শক্তিশালী ভেটি গঢ়ি তুলিব পাৰোঁ, যিয়ে আমাক জীৱন যাত্ৰাত বহু ক্ষেত্ৰতে সহায় কৰে। যিখিনি কথা ক'লোঁ, এই কথাখিনি যদি আপুনি মানি চলে, আপোনাৰ পৰিয়ালটো কেতিয়াও বিভাজন নহয়। যদি এই ভিডিঅ'টো ভাল পাইছে, ফেচবুক চাই আছে ফ'ল' কৰি লওক আৰু চেনেল আৰু ইউটিউবত চাই আছে যদি এতিয়াই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
কমেণ্টত আপোনাৰ মতামত নিশ্চয় জনাব।